हेलो फ्रेंड्स, वेलकम बैक टू माय अनादर रेसिपी ब्लॉग। आज मैं बनाब लैसो मटन करी। तार बारे मैं प्रथमते मसलाखिनि रेडी कर लैसो। इयात आदा নহৰু जलकिया जीरा धनिया जालुक लং इलाची दालचेनी और बिलाही गोटेइखिनि मैं एनेदरे पेस्ट बनाई लम। मिक्सार जारटुत दी লৈ অকণমান কেঁচা তেলো দি দিলোঁ আৰু এইখিনি পেষ্ট বনাই ললোঁ আৰু মাংসখিনিও ভালদৰে চাফাকৈ ধুই ললোঁ। এতিয়া মই কেৰাহীটো গৰম কৰি অকণমান তেল দি লৈছোঁ। আধা চামুচৰ জোখা ঘি দি দিলোঁ। তেলখিনি গৰম হৈ উঠোতে শুকান জলকীয়া আৰু তেজপাত দি দিলোঁ, লগতে পিঁয়াজ দুটা কুটি লৈ দি দিলোঁ। এতিয়া ভালদৰে লৰাই দিছোঁ। অকণমান চেনিও দি দিলোঁ। চেনিখিনি তেলতে দিব লাগিছিলে, মই পাহৰি থাকিলোঁ, এতিয়াহে দিলোঁ। কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণমানো দি দিলোঁ। কালাৰৰ বাবেহে, নিদিলেও কথা নাই। একেবাৰে চিম্পুলকৈ বনোৱা হয়। এতিয়া মই মছলাৰ পেষ্টখিনি দি দিলোঁ। ভালদৰে ভাজি ল'ম। নিমখ হালধি নিজৰ জোখমতে দি দিছোঁ। ভালদৰে লৰাই ভাজি আছোঁ। মছলা ভাজা হৈ গ'ল। এতিয়া মই মটনখিনি এড কৰি দিলোঁ। ভালদৰে ভাজি লৈছোঁ। এতিয়া মই আলু এড কৰি দিছোঁ। আলু ডাঙৰ ডাঙৰকৈ দিছোঁ। মোৰ এনেকৈয়ে ভাল লাগে মাংসৰ আলু। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকোনখন মাৰি থৈছোঁ। এয়া 5 মিনিটৰ পিছত আকৌ এবাৰ লৰাই দিছোঁ। মাংসৰ কালাৰটো আহিছে আৰু খুব ধুনীয়া গোন্ধ ওলাইছে। গোন্ধটোতে খাওঁ খাওঁ লাগিছে, লোভৰ পানী পৰি গৈছেগৈ। আৰু এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে। আৰু বেছি তেলো হোৱা নাই, কাৰণ মাংসটো বহুত তেলীয়া আছিলে, সেইকাৰণে তেল কমাই দিছোঁ। আকৌ ঢাকি দি আকৌ মই 2 মিনিটৰ পিছত ঢাকনখন আঁতৰাই এয়া আপোনালোকক দেখুৱাইছোঁ। মাংসৰ পৰা পানী ওলাইছে। আকৌ ভালদৰে লৰাই ভাজিছোঁ। এয়া দেখিছেনে, কিমান ধুনীয়া হৈছে কালাৰটো। এনেকৈ বনাই খাই চাবচোন আৰু কেনেকুৱা লাগে মোক জনাবলৈ নাপাহৰিব। মাংসটো খুব ধুনীয়া আছিলে। নেপালী কাটন খাচী হয় আৰু খাবলৈ বহুত টেষ্টিও হৈছিলে। মটন কাৰী খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন প্লিজ। আৰু এয়া দেখিছেনে, মোৰ ফ্ৰাই কৰা হৈ গ'ল মাংসখিনি। আলু কেইডোখৰমানো মই ভাঙি দেখুৱাইছোঁ আপোনালোকক, কিমান ধুনীয়াকৈ সিজিছে। মাংসত একদম বেছি তেল হোৱা নাই, জোখতেই হৈছে। আৰু এনেকৈ কম তেল দিয়ে বনাই খাব লাগে, কাৰণ মাংসটোত বহুত চৰ্বি আছিলে। এতিয়া মই গৰম পানী এড কৰি দিছোঁ। এতিয়া মাংসখিনি উতলিবলৈ দিছোঁ আৰু ঢাকোনখন মাৰি অকণমান সময় ভালদৰে সিজিবলৈ দিছোঁ। এয়া 2 মিনিটৰ পিছত মই ঢাকোনখন আঁতৰাই লৈ আপোনালোকক দেখুৱাইছোঁ কেনেকৈ তেলৰ এটা লেয়াৰ হৈ গৈছে কাষত। আকৌ ধুনীয়াকৈ লৰাই দিছোঁ।
শেষত মই অকণমান জালুকৰ গুড়ি দিছোঁ। গৰম মছলা মই আগতেই মছলা পেষ্টখিনিত দিয়ে থৈছিলোঁ, সেইকাৰণে এতিয়া মই গৰম মছলা দিয়া নাই আৰু একো পেকেট মছলাও দিয়া নাই, পিছা মছলাৰেই বনালোঁ। যদি আপোনালোকৰ আজিৰ এই চিম্পল মাটন কাৰী ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিও জনাবলৈ নাপাহৰিব কেনেকুৱা হৈছে। লগতে বহুত মৰম আৰু আশীৰ্বাদ কৰিব। আকৌ নতুন নতুন ভিডিঅ' লৈ আহিম। আজিলৈ আহিছোঁ।